শিক্ষাৰ এটো যে চেনেলটোলৈ মই শিকাই স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই দেখাইছো আপোনালোকক বেবি পটেটো মানে সৰু সৰু আলুগুটিটোৰ এটা সৰু ৰেচিপি। সৰু সৰু আলুগুটিটো সকলোৱে খায়ে, তথাপিতো মই অকমান বেলেগ ধৰণে খাওঁ আৰু বেলেগ ধৰণে বনাওঁ। হয়তো মোৰ নিচিনাকৈ বেলেগেও বনায় নাজানো, কিন্তু মই যেনে ধৰণে বনাওঁ আজি আপোনালোকক দেখাইছো। এয়া মই লৈছো সৰু সৰু আলুগুটি 2 কেজি লৈছো। মই অকমান বেছি কোৱান্টিটি লৈছো, আমাৰ মানুহ সৰহ আছে হেতু কাৰণে। আৰু অলপ ইয়াতে নিমখ দিছো, লগতে টুকুৰা দালচেনি আৰু 2টা তেজপাত দি দিছো। আলুখিনি বইল কৰোতে যেতিয়া এনেকুৱা ধৰণৰ তেজপাত বা দালচেনি অকমান দি দিয়া যায়, খাবলৈও ভাল হয়। সচৰাচৰ মই আলু বইল কৰিলেও এনে ধৰণে দিওঁ। এতিয়া অলপমান পানী দি পেলাই মই এইখিনি 3-4টা চিটি আহিবলৈ দিম। আলুখিনি সিজিবৰ কাৰণে যেটা চিটি লাগে হেতু আসলতে প্ৰেছাৰ কুকাৰটোৰ ওপৰতে ধৰা যায়। কোনটো প্ৰেছাৰ কুকাৰত পটককে সিজে এনেকুৱাও কথা এটা থাকে, সেইকাৰণে মই ইয়াত 3-4টা দিলে হৈ যাব। এইফালে লৈছো ডাঙৰ এমুঠি ধনিয়া আৰু 5টামান জলকীয়া, মই স্পাইচি বনাম, আৰু 3টা বিলাহী আৰু 3টা পিয়াজ। বিলাহী আৰু পিয়াজৰ পৰিমাণটো মই সম পৰিমাণে ৰাখিম, আৰু এইখিনি ধুনীয়াকৈ মই পেষ্ট কৰি ল'ম, ধুনীয়াকৈ ধুই মেলি পেষ্ট কৰি ল'ম। আৰু এয়া আলুখিনি বইল হৈ গৈছে। বইল হওঁতে এবাৰ খুলি পেলাই চালে হ'ল ধুনীয়াকৈ সিজিছে নে নাই। তাৰ পাছত এইখিনি মই এতিয়া কাঢ়ি থৈ দিছো। কাঢ়ি থৈ দিলে অলপ যেতিয়া পানীটো নিজৰি যাব, তাৰ পাছত ইয়াৰ বাকলিখিনি ধুনীয়াকৈ গুচাব লাগিব। বাকলি নুগুচালেও কথা নাই, কিন্তু বাকলিখিনি গুচালে খাবলৈ ভাল হয়, হেতু কাৰণে বাকলিখিনি গুচাই দিব লাগিব। এয়া মই বাকলিখিনি গুচাই লৈছো। এইটোৱে অকমান টান কাম আৰু অকমান টাইম লাগে, তথাপিতো খাবলৈ আসলতে ভাল লাগে কাৰণে সাফা হৈ গ'লে খাবলৈও ভাল লাগে। আৰু প্ৰত্যেক বছৰে ঠাণ্ডা দিনত এনেকৈ খোৱা যায়। এইখিনি আমি ৰুটিৰ লগতো খাব পাৰোঁ, সুদায়ো খাব পাৰোঁ। আমি সুদাই খাবৰ কাৰণেহে আজি আসলতে বনাইছো। এইখিনি প্ৰায় আমি যদিহে জুইৰ ওচৰত বহিও আমি খাওঁ, আৰু এনেধৰণে আমাৰ ঘৰত প্ৰায় মাজে মাজে এনেকৈ খাই থকা যায়। এইখিনি মোৰ আলুগুটি গুচাই পেলাই হৈ গৈছে। এতিয়া চাওকচোন, পিঁয়াজখিনি মই অকণমান থেতালি লোৱাৰ নিচিনাকৈ কৰিলোঁ। জলকীয়া আৰু ধনিয়াখিনি একেলগতে পেষ্ট বনাই ল'লোঁ, আৰু বিলাহীখিনিও মই পেষ্ট বনাই পেলাই ল'লোঁ। বিলাহী অকণমান কমহে হৈছে। এতিয়া ডাঙৰ কেৰাহী এখন দি পেলাই মই অকণমান তেল দিলোঁ। তেলটো অকণমান লাগে, তাতে অকণমান জিৰা গুটি দি দিছোঁ। তাৰ পাছত ইয়াত পিঁয়াজখিনি মই দি দিম। পিঁয়াজখিনি অলপ ধুনীয়াকৈ ভাজি ল'ব লাগিব, ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। আৰু ইয়াৰ পাছতে মই ইয়াত দিম অকণমান আদা নহৰু এনেকুৱা মই টেমা এটাতে পেষ্ট বনাই পেলাই ফ্ৰিজত ভৰাই থৈ দিওঁ। এসপ্তাহ মোৰ এই পেষ্টখিনি চলি যায়। আজি একেবাৰে শেষৰ পৰ্যায় পালেগৈ, ইমান অকণমানহে আছে, সেইকাৰণে এইখিনিকে দিলোঁ। আৰু অকণমান হোৱাহেঁতেন ভাল হ'লহেঁতেন। এতিয়া পিহি থোৱা বিলাহীখিনি দি দিছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ ভাজি থাকিব লাগিব, যাতে বিলাহীখিনি ধুনীয়াকৈ তেলৰ লগত মিলি যায়, আৰু তাৰ বিলাহী পানীখিনি যাতে শুকাই যায়গৈ, মানে তেলটো ৰিলিজ হোৱালৈকে অলপ সময় ভাজিব লাগিব। আৰু এনেধৰণে যদি আপোনালোকে নাই খোৱা, এবাৰ খাই চাব, খাবলৈ কিন্তু বিৰাট ধুনীয়া হয়। এনেই খাই পেলাই ভাল লাগে। ঠাণ্ডা দিনত এনেকুৱা জ্বলা কিবা এটা খাবলৈ যে মন যায়। আৰু ইয়াতে মই দিছোঁ অকণমান জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি। বিশেষ মছলা দৰকাৰ নাই, এনেই ভাল লাগে খাবলৈ, তথাপিতো স্পাইচি বনাইছোঁ কাৰণে অকণমান জিৰা আৰু ধনিয়া দি দিছোঁ। লগতে দি দিছোঁ অকণমান হালধি। এতিয়া এইখিনিও অকণমান ভাজি লৈ পেলাই মানে অলপ ভাজিব লাগিব। ইয়াৰ যাতে মছলাৰ কেঁচা গোন্ধটো যাতে ভাজিখিনিত নাহে, আৰু অকণমান কাশ্মীৰী মিৰ্চ দি দিছোঁ, যাতে দেখিবলৈ ভাজিখিনি ধুনীয়া হয়। এইবিলাক নিদিলেও হয়, আমি এনেই আৰু লগত খাম কাৰণে আচলতে দিছোঁ। এইবিলাক নিদিলেও কোনো কথা নাই, খাবলৈ কিন্তু ভালে হয়। তাৰ পাছতে মই বাতিটোত যিখিনি পিঁয়াজ আছিলে, সেইখিনি বাতিটো অকণমান আওখালি পেলাই পানী অকণমান দি পেলাই এইখিনি অকণমান ভালকৈ ভাজি ল'ম। ভাজি লৈ পানীখিনি শুহি গৈ পেলাই তেলটো যেতিয়া ৰিলিজ হৈ যাব, তেতিয়া গম পাই যাব যে ভজাখিনি হৈ গৈছে। এই মছলাখিনি ভজাৰ ওপৰতে কথা, মছলাখিনি ভাজোঁতে যিমান ভালকৈ ভাজিব পাৰি সিমানেই ভাল লাগে। এতিয়াহে মই ধনিয়া আৰু জলকীয়াখিনি দিম, কাৰণ ধনিয়াখিনি যদি বেছিকৈ ভাজি থাকোঁ, খাবলৈ তিতা নিচিনা হৈ যায়। সেইকাৰণে ধনিয়াখিনি বেছি ভাজি নলওঁ, আগতে মছলাখিনি ভালকৈ ভাজি লৈ ধনিয়াখিনি অকণমান এনেধৰণৰ হোৱালৈকে ৰখাই দিব। আৰু আগতে মই নিমখ দিছিলোঁ যিহেতু, সেইটো কাৰণে নিজৰ পৰিমাণত আৰু অকণমান দি দিছোঁ। নিমখটো নিজৰ পৰিমাণৰ ওপৰতে কথা। এতিয়া মই আলুখিনি দি দিছোঁ।
এয়া প্ৰায় হৈ গৈছে আৰু আলুখিনি অকণমান ভাজি পেলাই যিখিনি ডাঙৰ ডাঙৰ আলু আছে মোৰ সাইজবোৰ আজি ডাঙৰ ডাঙৰ আলুখিনি অকণমান ভাঙি দিলে হ'ল ভাঙি দিলে খাবলৈ ভাল হয় বেছি গোটা গোটা হৈ থাকিলেও অকণমান দিগদাৰ হয় ইয়াৰ অকণমান শুকান নিচিনা দেখিলোঁ কাৰণে পানী মই আৰু অকণমান ছটিয়াই দিলোঁ এতিয়া এইখিনি ধুনীয়াকৈ ভাজি পেলাই অকণমান শুকাবলৈ দি পেলাই আপোনালোকে গৰমে গৰমে খাব পাৰিব ৰুটিৰ লগতো খাবলৈ বিৰাট ধুনীয়া আৰু সুদাই খায়ো ভাল লাগে বিৰাট ধুনীয়া হয় খাবলৈ প্ৰত্যেক বছৰ আমি খাওঁ আৰু সৰু সৰু আলুগুটি যে মোৰ বিৰাট বেছি প্ৰিয় আৰু প্ৰত্যেক বছৰে আমি এনেকৈ খাওঁৱেই লগে ভাগে আজি মই আপোনালোকক কেনেকৈ বনালোঁ দেখাই দিলোঁ আপোনালোকেও বনাই খাই চাব আৰু এইখিনি মই কাক খুৱাম আপোনালোকক সেয়াও দেখাই আছোঁ এই আছক আমি কোনে খাই আছোঁ আমাৰ লগৰবিলাকে আমি খাই আছোঁ আমাৰ ল'ৰা ছোৱালীহঁত ছুইমিং কৰিবলৈ যায় আৰু সেইখিনি সময়ত আমি প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা সময় ফ্ৰী থাকোঁ এনেধৰণে কেতিয়াবা আমি এনেকৈ বনাই মেলি লৈ পেলাই আমি সকলোৱে মিলি পেলাই খাওঁ আৰু কোনোবা নিজৰ ডিউটিৰ পৰা বাহিৰে বাহিৰে আহে চবৰে ভোকো লাগে এনেকুৱা ধৰণৰ কিবা এটা পালে সকলোৱে খায়ো ভাল পায় এনেধৰণে আমি মাজে মাজে ফূৰ্তি কৰোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ